যোৰহাট পৰিৱেশ মঞ্চ আৰু মঞ্জুলা কলা কেন্দ্ৰই যৌথ সহযোগত বৰখঙীয়া গাঁৱৰ মঞ্জুলা কলা কেন্দ্ৰত জৈৱ বৈচিত্ৰ্য দিৱস 22 মে শুক্ৰবাৰে পালন কৰে। সভাত পৰিৱেশ মঞ্চৰ সভাপতি ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগ, সম্পাদক বেদান্ত দত্ত, ডক্টৰ গিৰীন্দ্ৰনাথ হাজৰিকাই অংশগ্ৰহণ কৰে। পৰিৱেশ মঞ্চৰ সভাপতি ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগৰ সভাপতিত্বত আয়োজন কৰা সভাখনিৰ আঁত ধৰে প্ৰতাপ শৰ্মাই। অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গৱেষণা সঞ্চালক ডক্টৰ গিৰীন্দ্ৰনাথ হাজৰিকাই অতি সুন্দৰভাৱে জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন দিশ আলোকপাত কৰে। জীৱদেহত থকা অনুজীৱ, বেক্টেৰিয়াৰ সুফল, সমতা ৰক্ষা, উৎপাদন আদিত জৈৱ বৈচিত্ৰ্যৰ প্ৰভাৱৰ বিষয়ে বিশ্লেষণ অতি সাৱলীলভাৱে দাঙি ধৰে। কাৰ্বন ডাই অক্সাইডৰ কুফল সম্পৰ্কীয় বক্তব্য আগবঢ়ায়। সভাখনিত নীৰেণ শৰ্মা, হেমেন হাজৰিকা, ডক্টৰ গোবিন্দ চন্দ্ৰ বৰা, মন্টু বৰা, প্ৰবীণ কলিতা, দুৰ্লভ বৰা, মানিক চন্দ্ৰ বৰা, সৌৰভ জ্যোতি বৰাই বক্তব্য আগবঢ়ায়। ভৱেন হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত কৃতিমান ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাই পুৰস্কাৰ বিতৰণ কৰা হয়। পঞ্চায়ত নিৰ্বাচনৰ সদ্য নিৰ্বাচিত প্ৰতিনিধি হিমাশ্ৰী নেওগ, পংকজ বৰা আৰু ৰিঞ্জুমণি হাজৰিকাক অভিনন্দন জ্ঞাপন কৰে। লগতে বিভিন্নজনক গছপুলি বিতৰণ কৰা হয়। তাৰোপৰি জৈৱ বৈচিত্ৰ্যৰ লগত সংগতি ৰাখি 18 মে'ত অনুষ্ঠিত হ'ব এখন চিত্ৰাংকন প্ৰতিযোগিতাৰো লগতে বিতৰণ কৰা হ'ব পুৰস্কাৰ। সভাখনিত প্ৰিয়ম পাহী হাজৰিকাই এটি সুন্দৰ বৰগীত পৰিৱেশন কৰে। যোৰহাট পৰিৱেশ মঞ্চৰ সম্পাদক বেদান্ত দত্তই পৰিৱেশ মঞ্চই বৰ্তমানলৈকে কৰা কাম কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে ব্যাখ্যা কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।